5 বছৰীয়া সন্তানেৰী পত্নী গলকোট হাছতীয়া টকালৈ পৰকীয়া প্ৰেমিকৰ সৈতে পলায়ন কৰা পাপৰিক লৈ চিন্তিত পৰিয়ালৰ লোক নাৰী সৰবৰাহকাৰী চক্ৰত পৰাৰ সন্দেহ স্থানীয় লোকৰ লেপেটকটা আৰক্ষী চকীত এজাহাৰ দাখিল পৰকীয়া প্ৰেমত মজগুল হৈ 5 বছৰীয়া পুত্ৰ সন্তানসহ স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিলে পাপৰিয়ে ইয়াৰ পাছতে এতিয়া পৰিয়ালটিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড় জিলাৰ লেপেটকটা আৰক্ষী চকীৰ অন্তৰ্গত কুতুহাৰ দীপমইনা কছাৰী নামৰ ব্যক্তিজনৰ পত্নী পাপৰি কছাৰীয়ে দুদিন পূৰ্বে পৰকীয়া প্ৰেমিকৰ সৈতে পলায়ন কৰে মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া অনুসৰি ইনষ্টাগ্ৰামত দিয়া ফোন নম্বৰ পাই বিকাশ বৰা নামৰ ব্যক্তিজনে 3 মাহ ধৰি পাপৰি কছাৰীৰ সৈতে কথা পাতি আহিছিল উক্ত কথা স্বামীয়ে জানিব পাৰি বাধা প্ৰদান কৰিছিল যদিও পাপৰিয়ে বিকাশ বৰা নামৰ ব্যক্তিজনৰ প্ৰলোভনত পৰি পলাই যোৱাৰ সন্দেহ কৰিছে স্বামীয়ে কিন্তু তেওঁলোক দুজনলৈ ফোন কৰাত পৰিয়ালৰ লোককে ধমকি দিলে বিকাশ বৰাই আপুনি কিন্তু স্ক্ৰিনশ্বট মাৰি কিনে পুলিচক গৈ কিনে কমপ্লেইন কৰিলে মই একো চাইব নোৱাৰে গম পালে কোনে মাৰিলে আকৌ আপুনি মাৰিছে হেই অথনি নাই মৰা দেই মই মিছা কথা নকব ঠিক আছে কেনেকে গম পালে আকৌ মই মাৰিছো আৰে ইয়াত মোবাইলতে মোৰ স্ক্ৰিনশ্বট আপুনি মাৰিলে মই গম পায়ে যাওঁ যে মাৰিছে নাই মই কিন্তু এনেকে কৰিব নাপায় গম পাইছে আৰু এটা কথা শুনক বা আপুনি যদি বিয়া পাতিয়ে নিছে মাৰিলে একপি মাৰিলো বাছ সিমানে দেই একপি মাৰিলেও বাৰু সেইকপি মই পুলিচক দিবলৈ মৰা নাই এনে লগৰ বুলি চাম বুলিহে মাৰি থৈছো হ'ব দিয়ক আপুনি ক'ত গৈ কিনে কি কৰিছে সব ডিটেইলছ গম পাওঁ বুজি পালে মই পুলিচক কেলে দিম আকৌ কেলে আপুনি ক'ত গৈ কিনে কি কৰিলে স্ক্ৰিনশ্বট মাৰি কিনে ক'ত গৈ কি কৰিলে সব গম পালো গম পালে কোনে ক'লে আৰে কোনে ক'লে এলা সব একদম পুৰা মাইনত ভৰাই থৈছো ন ক'ৰ পৰা ইনফৰমেশ্যন আহিলে এইবিলাকো গম পাইছো ক'ত আপুনি কেছ দিব লাগে নাহিলে ইমানটো লগে ইনফৰমেশ্যন আহিলে মই কেছ দিব কেনেকে যাম আকৌ মই ঘৰতে আছো আপুনি যে ফটোকপি যে দেখুৱাইছিলে যে পুলিচ থানাতো কেছখন ল'লে জানো নাই যোৱা পুলিচত নাই দিয়াকে হ'ব দিয়ক চব মই যে ইমানেই বদমাছ ন এচিকি তেচিত হাজিৰা ওলাই দিওঁ মই গম পালে মই যে সেইবোৰ কৰাকে নাই দেই খালি এথনি আপুনি স্ক্ৰিনশ্বট মাৰি কিনে পুলিচক দিব লাগে না আপুনি কোন হু ইজ দ্যাট মেন হু আৰ ইউ কোনে দিলেকে কোনে ক'লে আপুনি দিছেগৈ মই যাব পাৰো ন তাই জানে নহয় দিয়ক তাইক বাই এইবিলাক কথা ভাল নহয় ঠিক আছে এইবিলাক কথা ভাল কথা নহয় এতিয়ানো পুলিচক দিও কি লাভ ন আপুনি নিলেই হয় নাই আপুনি একো কৰিবও নোৱাৰে আপোনালোকে ইয়াক মই লৈ আহিলো আপোনালোকে পুলিচত দিয়ক জেলত দি দিয়ক কোৰ্টত দি দিয়ক কিবা কৰি দিয়ক একো কৰিব নোৱাৰে ঠিক আছে আপুনি কোৱাৰ কাৰণেহে ভিডিঅ' কল কৰিছিলো ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত লেপেটকটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পাপৰি কছাৰীৰ স্বামী দীপমইনা কছাৰীয়ে তাইক বহুত ভালকে ৰাখিছিলোঁ আৰু কিন্তু এনেকুৱা মাজত এটা ফোন কলে তাক বাৰে বাৰে আমনি কৰি থাকিলে যাতে সেই ফোন কলটোৱে তাক পিছলৈকে কি হৈ গ'ল মই নিজেও ক'ব নোৱাৰিলোঁ প্ৰথম ফেচবুক হোৱাটছআপ সেনেকৈ তাই সি চলাই আছিলে চলোৱাৰ লগে লগে সিহঁতি লাহে লাহে ভিডিঅ' কল কৰিব ল'লে ভিডিঅ' কল কৰাৰ লগে লগে সিহঁতৰ মাজত ইমানে গভীৰ এটা সিহঁতৰ মাজত সোমাই পৰিছে মই বাৰে বাৰে ৱাৰ্ণিং কৰাৰ স্বত্তেও মই আন নালাগে আমাৰ এই ওচৰ বৌহেঁত খুৰীহেঁত তেওঁলোককো মাতি আনি তেখেতক বুজা স্বত্তেও তাই মই এনেকুৱা ক'লে এটা সময় মই কাম নকৰিছিলোঁ মাজতে তাই মোক কৈছে যে মই আজিৰ পৰা ভাল হ'লোঁ ফোন কল কৰিও তাক ক'লে মই তোৰ কাৰণে অশান্তি হৈ আছিলে বা তেনেকৈ কৈ মোক ভালকৈ বুজনি দিলে ল'ৰাটোকো কৈছে মানে কাহিছে ল'ৰাটোকো চাবি বা এনে ময়ো চাম ময়ো ভাল হ'লোঁ তেওঁ কৈছে যে ভাল হৈ গ'লোঁ আজিৰ পৰা তই কামলৈ যা গতিকে মই সেনেকৈ ভাল হৈ গ'ল বুলি ভাবি মই আকৌ পুনৰ কামলৈ গ'লোঁ কামৰ সময়ততো মই এনি টাইম ফোনটো লাগি থাকিব নোৱাৰোঁ ক্ষেত্ৰত আৰু ফোনটোও চাওঁ আহি চাই দেখোঁ যে চব ঠিকে আছে কোন সময়ত ফোন কৰিব তাই কোন সময়ত কি কৰিব সেইটো কথা মইতো গম নাপাওঁ তো সেইদিনা 24 সোমবাৰ
18 তাৰিখ আছিল। মই দিনত 2-3বাৰ ফোন কৰি আছোঁ, ভাত খালি নে কি কৰিছ, ল'ৰাটোকো কৈছোঁ ল'ৰাটো কি কৰিছে, ভাত খালি নে, খালে। আৰু সন্ধিয়া সময় হৈ আহিছে, মোৰ কাম ছুটি হ'বলৈ হ'ল। 5টা 4টা কিমানত মানে মই তাইলৈ ফোন কৰিছিলোঁ। তাৰপিছত মই আহি তাই ফোন কৰিছোঁ, তই আহিলে নে, আহিলি। মই অহা নাই, ওলাইছোঁহে কামৰ পৰা ছুটি কৰি পোনে ছুটি কৰিছোঁ আৰু যাব হ'ব আধা ঘণ্টা বা 1 ঘণ্টা লাগিব। তেনেকুৱা চোতে সি আহিলি নেকি কথা খাওঁতে মোৰ মানে অলপ এনেকৈ ভবা নাই আৰু ইমানকৈ। তাৰ আহি চাইছোঁ আৰু লগালগ পাইছোঁ, আধা ঘণ্টামান পিছত পাই গৈছোঁ ঘৰ। আহি ফোন কৰিছোঁ, ফোন কৰোঁতে মানে ফোনটো ৰিচিভ কৰা নাই। অলপ পিছত ফোন মানে মাৰি আছোঁ লাষ্টৰ আধা ঘণ্টামান পিছত সিহঁতি উঠি গ'ল নেকি গাড়ীত উঠি যোৱা কৈছে ওচৰৰে খুৰী এজনীয়ে, গাড়ী এখনত মানে উঠি যোৱা দেখিছোঁ বলেৰ' এখনত। তেনেকৈ কৰোঁতে মানে মই লাষ্টত ফোনটো ধৰিলেগৈ 4বাৰমান মৰাৰ পিছত। মই বোলে মনফালে আহিলোঁ আৰু মই আজি নাযাওঁ, মোৰ লগৰ এজনীৰ ঘৰলৈকে আহিছোঁ বোলে, মই নাযাওঁ। ইমানখিনিলে ঠিকে আছে, তই কেলৈ কাৰ লগলৈ গৈছ মোক এবাৰ ক, মই তোক একো কৰা নাই এতিয়ালৈকে, তই কচোন এবাৰ কাৰ ঘৰলৈ গৈছ। সেইকাৰণে মই আজি নাযাওঁ আৰু লগৰ এজনীৰ ঘৰলৈ, সিমানে। তেনেকৈ কৈ থৈ গ'ল আৰু। ইফালে পাপৰিৰ আত্মীয়ই ফোন কৰি জানিব পাৰিছে বিকাশ বৰা নামৰ ব্যক্তিজনৰ সৈতে ৰেলেৰে বহিৰাজ্যলৈ গৈ আছে পাপৰি কছাৰী। স্থানীয় লোকে উক্ত ঘটনাক সহজভাৱে ল'ব পৰা নাই, কাৰণ পাপৰিয়ে নাৰী সৰবৰাহকাৰী প্ৰলোভনত পৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। আৰক্ষী তথা প্ৰশাসনক এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি পাপৰিক উদ্ধাৰ কৰাৰ লগতে অপৰাধীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালৰ লোকে। সেইদিনা মোৰ মুখাগেদিয়ে পাৰ হৈ গৈছে, মই সেইটো ভবা নাই আচলতে তেনেকৈ গৈছিলে বুলি। তাৰপিছত যেতিয়া মানে তাই গৈ ডিভাইডাৰৰ ওপৰত উঠিলে, তাৰপৰা মই এনেকৈ ঘূৰি চাইছিলে, চাওঁতে মোক দেখি মানে মই তাইক চাই আছোঁ, মোক দেখি এনেকৈ ঘূৰি দিয়ে। তাৰমানে বলেৰ' এখন আহিলে, আমাৰ সেয়াতে ৰখি আছিলে পদূলিতে ৰাস্তাত, ৰৈ মানে ঘূৰিয়ে আৰু মানে তাই ঘপককৈ উঠি এইফালে মৰাণৰ ফালে লৈ গ'ল। তাৰপিছত এনেকৈতো আমাৰ অনুমান হয়, হয়তো সেই ল'ৰাটোৱে যিটোৱে নিছে, ল'ৰা নে বুঢ়াই নে কি নে, এতিয়া দেহ ব্যৱহাৰীয়ে হ'ব লাগিব, তাইক ফুচলাই মেলি মানে ক'ৰবাত বিক্ৰী কৰিবলৈ নিছে, তেনেকুৱা ধৰণৰে হ'ব। তাৰপিছত যদি আৰু হেৰি হয়, তাই কেনেবাকৈ যদি আহিব পাৰে, আহক, ঘূৰি আহক, কিন্তু আমাৰ ইয়ালৈ আহিব নালাগে, ভালকৈ থাকক, মানুহজনী ছেফটি হওক, সেইটোৱে বিচাৰিছোঁ। প্ৰশাসনে যাতে সেইজনক ধৰি উচিত শাস্তি এটা দিয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, ডিব্ৰুগড়।